অষ্টাশীতম ৰামপুৰ আঞ্চলিক ৰাস মহোৎসৱৰ ব্যাপক প্ৰস্তুতি 13 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অহাকালিৰ পৰা আৰম্ভণি হ'ব ৰামপুৰ আঞ্চলিক ৰাস মহোৎসৱৰ বুধবাৰে সন্ধিয়া 5 বজাত ৰাধাকৃষ্ণৰ যুগল মূৰ্তি আদৰিবলৈ আৰম্ভ কৰিব যাত্ৰা। তাৰ পিছতে প্ৰতিমা স্থাপন আৰু মুখ্য মণ্ডপ উদ্বোধন কৰি আৰম্ভ কৰিব ৰাসৰ মাংগলিক পৰম্পৰাৰে আধ্যাত্মিক অনুষ্ঠান। প্ৰতিদিনে সাংস্কৃতিক মঞ্চত চলিব বিভিন্ন ধৰণৰ সাংস্কৃতিক অনুষ্ঠান। ৰাস মহোৎসৱস্থলীত স্থাপন কৰা হ'ব হাতথ্ৰপ জুবিন গাৰ্গৰ প্ৰতিমূৰ্তিত, য'ত সকলোৱে জনাব পাৰিব ৰাজহুৱা শ্ৰদ্ধাঞ্জলি। ৰাস মহোৎসৱৰ প্ৰতিটো দিনেই ৰাইজৰ সহায় সহযোগিতা কামনা কৰিছে ৰাস মহোৎসৱৰ আয়োজক সমিতিয়ে। এইবেলি আমাৰ ৰামপুৰ আঞ্চলিক ৰাস মহোৎসৱ 88তম বৰ্ষ। এই 88তম বৰ্ষত আমি 13 দিনীয়া কাৰ্যসূচীৰে উদযাপন কৰিম। অহাকালি 5 নৱেম্বৰৰ পৰা 17 নৱেম্বৰলৈ 13 দিনীয়া কাৰ্যসূচীৰে উদযাপন কৰা হ'ব ৰামপুৰ আঞ্চলিক ৰাস মহোৎসৱ। এই ৰাস মহোৎসৱত আমি আগৰ তুলনাত এইবাৰ অলপ কিছু ব্যতিক্ৰমী চিন্তা চৰ্চা কৰিছোঁ। দেখা যাক সৰ্বমন ৰাইজে কেনেকুৱা সঁহাৰি জনায়। যদিও এইবেলি গোটেই অসমবাসী ৰাইজে জ্ঞাত আমাৰ অসমৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ বিয়োগত সকলো অসমবাসী ৰাইজ এতিয়াও মৰ্মাহত হৈ আছে। গতিকে তাৰে মাজতে আমি ৰাস মহোৎসৱখন চলোৱাৰ বাবে প্ৰস্তুতি চলাই আছোঁ। আমাৰ শুভাৰম্ভণি অনুষ্ঠানত আমাৰ প্ৰতি বছৰে সমাজস্থানীয় বিধায়কদেৱে ৰাস মহোৎসৱৰ দ্বাৰ মুকলি কৰে। এইবিলাক তেখেতেই কৰিব। এইবিলাক বিশেষ কাৰ্যসূচী হিচাপত আমাৰ ৰাস মহোৎসৱৰ ৰংগমঞ্চত আমি মানৱ প্ৰতিমা প্ৰদৰ্শন কৰিম। আমি প্ৰতি বছৰে কৰি আহিছোঁ, এইবেলিও কৰিম। তাৰ লগত আমাৰ আনন্দ মেলা থাকিব আৰু সাংস্কৃতিক অনুষ্ঠান থাকিব, যাত্ৰা অভিনয় থাকিব আৰু ঘোষানাম পাৰ্টি। আমি ধৰ্মীয় অনুষ্ঠানত বেছি গুৰুত্ব দিছোঁ এইবাৰ। আমি সাংস্কৃতিক অনুষ্ঠান 3খন ৰাখিছোঁ আৰু অহা 6 নৱেম্বৰত আমি ৰাখিছোঁ দিহানাম প্ৰতিযোগিতা। দিহানাম প্ৰতিযোগিতা 6 নৱেম্বৰত আমাৰ ৰাস মহোৎসৱৰ অস্থায়ী মঞ্চত আমি অনুষ্ঠিত কৰিম। আৰু তাৰ লগতে আমি আমাৰ সাংস্কৃতিক অনুষ্ঠান যি 3খন কৰিম। আমি প্ৰথম সাংস্কৃতিক অনুষ্ঠান আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গদেৱৰ গীতৰ আধাৰত, অকল জুবিন গাৰ্গদেৱৰ গীতৰ আধাৰতে সেইদিনা সাংস্কৃতিক অনুষ্ঠানখন কৰিম। যিহেতু প্ৰাণৰ শিল্পীগৰাকী আমাৰ মাজত ইতিমধ্যে নাই, গতিকে আপোনালোকে সুযোগ দিব লাগে। থাকিব জুবিন গাৰ্গদেৱৰ প্ৰতিমূৰ্তি ইতিমধ্যে আমি আনিম। আজি আহি যাব আমাৰ ইয়াতে, আমি বনাইছোঁ। তাৰ লগত আমি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ৰাখিম জুবিন গাৰ্গ। আৰু লগতে যিহেতু 5 নৱেম্বৰ আমাৰ সুধাকণ্ঠ ভূপেন হাজৰিকাদেৱৰ মৃত্যুতিথি, আৰু তেখেতৰো আমি এখন প্ৰতিচ্ছবি ইয়াতে অৰ্পণ কৰিম। যিহেতু এই ক্ষেত্ৰত অৱশ্যে আমাৰ ওচৰ চুবুৰীয়া ৰাইজৰ পৰা দান বৰঙণি আমাৰ যিবিলাক ষ্টল থাকে, আমি এইবাৰ 52টা ষ্টল কৰিছোঁ। ৰাস মহোৎসৱৰ ষ্টল 52টা তাৰ পৰা আহে। আৰু লগতে আমি সৰুকৈ আমাৰ কেৱল শুভাকাংক্ষী আৰু সদস্যৰ মাজত এখন উপহাৰ কুপন খেল পাতিছোঁ। সেইখনৰ পৰা কিছু আমি আশা কৰিছোঁ আৰু পাম বুলি। এইবেলি বাজেট আমাৰ 55 পৰা 60 লাখৰ ভিতৰত। কি ক'ব আমি ৰাস দৰ্শনাৰ্থীসকলক আমি কৈছোঁ, হয়তো অসমবাসী ৰাইজক আমি অনুৰোধ জনাইছোঁ, আহক আপোনালোকে আমাৰ 13 দিন ৰাস মহোৎসৱ অনুষ্ঠানলৈ আহক, আহি আমাক উৎসাহ উদ্দীপনা যাব। কিমানমান ভক্ত সমাগত হ'ব বুলি আপোনালোকে আশা কৰিছে? এতিয়া বৰ্তমান যিহেতুকে এটা সকলো দিন চলি আছে, আগৰ তুলনাত হয়তো কেনেকৈ হয় আজি এতিয়া ক'ব নোৱাৰি। তথাপি চাওঁ আৰু আশা কৰিছোঁ আৰু হ'ব বুলি। নিৰাপত্তাৰ দিশত আমাৰ প্ৰশাসনৰ দিশটো আছে। প্ৰশাসনৰ দিশে আমাক ভালদৰে নিৰাপত্তা দি আছে প্ৰতি বছৰে। লগতে আমাৰ স্বেচ্ছাসেৱক বাহিনী আছে। ষ্টলবিলাক আজিৰ পৰা আমি আৰম্ভ কৰিম। মূৰ্তিবিলাক ষ্টলত ভৰোৱা আজিৰ পৰা আৰম্ভ কৰিম আৰু কালি হৈ যাব গোটেই কমপ্লিট। নিউজ ডেস্ক ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল।
মোবাইল প্লাস ফিজিওথেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ দক্ষিণ কামৰূপৰ ব্যৱসায়িক প্ৰাণকেন্দ্ৰ বিজয়নগৰৰ লগতে VIP চক আৰু গুৱাহাটী মালিগাঁও পাণ্ডৱনগৰত থকা তিনিওখন ক্লিনিক বৰ্তমান প্ৰায় 20 বছৰৰ অভিজ্ঞতা পুষ্ট তথা এতিয়ালৈকে প্ৰায় 40,000 ৰোগীক সুস্থ কৰি তোলা ডক্টৰ পল্লৱীনাথৰ তত্ত্বাৱধানত চলি আছে। এই ফিজিওথেৰাপি চেণ্টাৰ তিনিটাত বৰ্তমান অভিজ্ঞ ডক্টৰৰ দ্বাৰা যিকোনো জটিল ফিজিওথেৰাপি চিকিৎসাৰ লগতে যিকোনো ৰোগীৰ ঘৰলৈ গৈ চিকিৎসা সেৱাৰ সুব্যৱস্থাও ৰাখিছে। আমাৰ ঠিকনা মোবাইল প্লাস ফিজিওথেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ অপজিট উপৰহালি বিজয়নগৰ SBI ব্ৰাঞ্চ। আমাৰ VIP চকৰ ঠিকনাটো হ'ল VIP চক নিয়াৰ VIP বাছ ষ্টপ বৰঝাৰ গুৱাহাটী। আমাৰ মালিগাঁও ঠিকনাটো হ'ল চেলাছ 360 ফিজিওথেৰাপি এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ মালিগাঁও পাণ্ডৱনগৰ গুৱাহাটী 12। আমাৰ যোগাযোগ নম্বৰ হৈছে 8011744696।